কয়াকুছি বজাৰত অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় 2 বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ঘটনাত শতাধিক দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আমি এনডি অসমৰ দৰ্শকসকলক জনাইছো এটা ব্ৰেকিং নিউজ। কয়াকুছি বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কেইবা কোটি টকাৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে। স্থানীয় ৰাইজে কয়াকুছি বজাৰত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন কৰাৰ দাবী উত্থাপন হৈছে। বিভিন্ন সময়ত দেখা পোৱা গৈছে যে কয়াকুছি বজাৰত সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে। তাৰ পিছতে কিন্তু চৰকাৰ প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই। কিছুদিন পূৰ্বে কয়াকুছি বজাৰত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পুনৰ সংঘটিত হৈছে আজি কয়াকুছি বজাৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় 2 বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। বজাৰত প্ৰত্যেক বছৰ দুবাৰকৈ জুই লাগে। আজি ধৰক 5 বছৰ ধৰি কয়াকুছি বজাৰত কমেও 10 বাৰ জুই লাগিছে। এইফালে তেল ডিপুত লাগিছিল, ইফালে তেল ডিপুত লাগিছিল আৰু কয়াকুছি বজাৰৰ মাজমজিয়াত জুই লাগিছে। ইয়াতে মোৰ ফাৰ্মাচী আছে। যেতিয়া জুই প্ৰথম লাগে মই 2টা পিছত আহিছোঁ, 2টাত জুই লাগিছে, 2টাৰ পিছত আহিছোঁ। এইখিনিতে তাতে জুই লগা আছিল। সেই জুইখিনি তাতে কোনো ধৰণৰ হেৰি নাই। ইফালে তাতে CC কেমেৰা আছে, CC কেমেৰাৰ তাঁৰডাল কাটা আছে, চিঙা নাই, কাটি দিছে, কাটান দি কাটি দিছে। গতিকে তাতে আমাৰ সন্দেহ হয় যিহেতু কোনো দুষ্ট চক্ৰই এই কামটো কৰিছে। এইটো উচিত তদন্ত হ'ব লাগে, তদন্ত কৰি বাহিৰ কৰিব লাগে এইটো কেনেকৈ জুইটো লাগিল। আৰু প্ৰত্যেক বছৰে এই 2টা বজাত জুই লাগে। শ্বৰ্ট চাৰ্কিট হ'লে 2টা বজাত শ্বৰ্ট চাৰ্কিট হ'ব নেকি? দিনতো হ'ব, ৰাতিপুৱা হ'ব, যেতিয়া তেতিয়া হ'ব পাৰে। যিমানবাৰ জুই লাগিছে 2টা, 3টা, 2:30টাত জুই লাগে। গতিকে এইটো আমাৰ তদন্ত কৰিব লাগে। এইটো কোনো দুষ্ট চক্ৰৰ কাম হ'ব। আৰু যিহেতু তাতে টিউবৱেলৰ মাথাটো খোলা আছে আৰু CC কেমেৰাৰ তাঁৰডাল কাটা আছে, গতিকে এইটো তদন্ত কৰি ওলাব লাগে। কয়াকুছি বজাৰত ৰাতি প্ৰায় 2টামানত অগ্নিকাণ্ড সংঘটিত হৈছে। সেই সংঘটিত হোৱাৰ ফলত মোটামুটি 100-150 মান দোকান পূৰা অগ্নি জাগ হৈছে। মোটামুটি আনুমানিক 2-3 কোটি টকাৰ মান ক্ষতি হৈছে। সেয়ে আমাৰ স্থানীয় বিধায়কক মই আহ্বান কৰিছোঁ যাতে এটা ফায়াৰ ব্ৰিগেড এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে।